ৰোগীৰ ওচৰত 24/7 আমি সাজু জৰুৰীকালীন সেৱাত ছুপাৰ স্পেচিয়েলিষ্ট আৰু স্পেচিয়েলিষ্ট ডক্টৰ প্ৰতিটো মুহূৰ্তত প্ৰতিগৰাকী ৰোগীৰ শুশ্ৰূষাৰ বাবে অভিজ্ঞ পুষ্ট নাৰ্ছিং ষ্টাফ আৰু ৰোগীৰ অভিভাৱকক সকলো ধৰণৰ দিহা পৰামৰ্শ তথা সহায়ৰ বাবে আমাৰ প্ৰতিগৰাকী কৰ্মচাৰীয়ে নিষ্ঠাৰে নিজৰ দায়িত্ব পালন কৰি আহিছে কেৱল ৰোগীৰ শাৰীৰিক স্বাস্থ্যই নহয় ৰোগীৰ মানসিক স্বাস্থ্যও যাতে সুস্থ হৈ থাকে তাৰ বাবেও আমাৰ থাকে বিশেষ প্ৰচেষ্টা আৰু এইটো এক বছৰ কেনেকৈ পাৰ হৈ গ'ল আমি ক'বই নোৱাৰিলোঁ আৰু এই গোটেই এক বছৰখিনিত যিখিনি আমি সেৱা আগবঢ়াইছোঁ সেইখিনি মানে আমি যথেষ্ট ছেটিছফাইড আৰু হোপফুলি যে পেচেণ্টছখিনি আৰু এটেণ্ডেঞ্চখিনিও তেনেকৈ ছেটিছফাইড হৈছে আৰু আমি সেইখিনি সেৱা আগবঢ়াব পাৰিছোঁ ইন লাষ্ট 1 year আমি অলমষ্ট 1800+ পেচেণ্টছ আমাৰ হস্পিটেলত ৰেজিষ্টাৰ হৈছে তাৰ ভিতৰত ধৰক 903 অলমষ্ট ইন পেচেণ্টছ ৰেজিষ্টাৰ হৈছে আৰু তাৰ এইখিনিৰ ভিতৰত অলমষ্ট 80% ICU এডমিশ্যনছ আছিলে মানে যিটো আমাৰ যিটো ফ'কাছ আছিলে ক্ৰিটিকেল কেয়াৰৰ ওপৰত সেইখিনিক আমাৰ মানে জাষ্টিফাই কৰিছে এণ্ড অফ দ'জ 90% অফ দেম মানে আমি তাতে পজিটিভ আউটকাম পাইছোঁ এণ্ড সেইখিনি আমাৰ যিখিনি ফলো আপ পেচেণ্টছ আহে সেইখিনি ৰিফ্লেক্ট কৰে চ' উই আৰ ভেৰি মানে থেংকফুল টু অলমাইটি এণ্ড চবকে যে আজি এই দিনটো আমি আকৌ উদযাপন কৰিব পাৰিছোঁ ফৰ দ্য ফাৰ্ষ্ট টাইম এণ্ড হোপফুলি আমি আৰু ইন ফিউচাৰ সেইখিনি আগুৱাই লৈ যাব পাৰিম থেংক ইউ যোৱা বছৰ যিটো সপোনেৰে আমি আগবাঢ়িছিলোঁ অসমৰ ৰাইজৰ সেৱা কৰিবলৈ সেই আজি এক বছৰে আমি বহুখিনি ৰোগীক সেৱা আগবঢ়ালোঁ কসমো মেডিকেল আৰু কসমো চিটি হাৰ্ট হস্পিটেল আমাৰ দুখন হস্পিটেল গুৱাহাটীত অৱস্থিত গোটেইখিনি চিকিৎসা সেৱা প্ৰণালী গোটেই অত্যাধুনিক প্ৰযুক্তিৰে সম্পদ আমাৰ এই দুটা হস্পিটেল আমি আশা কৰিছোঁ ৰাইজে আমাক আৰু সঁহাৰি জনাব বিগত বছৰত আমি বহুখিনি মানুহক কম খৰচত চিকিৎসা কৰি আমাৰ সেৱা আগবঢ়াইছোঁ আজি কসমো মেডিকেল এবছৰ সম্পূৰ্ণ কৰিলে আশা কৰিছোঁ আগন্তুক বছৰত আমি আৰু আগবাঢ়ি যাম আৰু অসমৰ ৰাইজক সেৱা কৰিবলৈ আমি আৰু সুযোগ দিব হয় আজি আমাৰ বৰ্ষপূৰ্তি কাৰ্যসূচীত ডক্টৰ বিকে বৈশ্য ছাৰ আমাৰ চিফ গেষ্ট লগতে ডক্টৰ মনীষা হাজৰিকা বাইদেউ আমাৰ গেষ্ট অফ অনাৰ আৰু লগতে গুৱাহাটী বা অসমৰ বহুখিনি বিশিষ্ট চিকিৎসকক আমন্ত্ৰিত কৰি আনিছোঁ আজি কাৰ্যসূচীত আমি কালচাৰেল ইভেণ্ট আছে আৰু গোটেইখিনি এমপ্লয়ীয়ে আমাৰ নাচ গান কৰি আজি দিনটো আমি উৎসৱটো পালন কৰিম মেডিকেলৰ কাৰণে আটাইতকৈ গৌৰৱময় এটা দিন আজিৰ দিনটোতে আমাৰ কসমো মেডিকেলখন স্থাপন কৰা হৈছিলে আপোনালোক সকলোৱে জানে যোৱা বছৰত বিগত বছৰটো আমি বহুখিনি ঘাট প্ৰতিঘাতৰ মাজেৰে আমি পাৰ কৰিছোঁ আৰু আমাৰ এই যিটো ছাকচেছফুল ভেঞ্চাৰ আপোনালোকে দেখিছে বিগত এটা বছৰত আমি আমাৰ দ্বিতীয়খন হস্পিটেলৰ সংযোজন ঘটাইছোঁ কসমো চিটি হাৰ্ট হস্পিটেল নামেৰে এই যেনেকৈ আমাৰ মেডিকেল ছুপাৰিণ্টেণ্ডেণ্ট মেডামে আপোনালোকক কৈছে যথেষ্টখিনি ৰোগী আমাৰ চিকিৎসালয়ত চিকিৎসা লৈ পেলাই আৰোগ্য হৈ লাভ কৰি ঘৰত উভতি গৈছে আমি তাৰ বাবে ভগৱানৰ ওচৰত যথেষ্ট কৃতজ্ঞ আৰু আমি অসমবাসীৰ পৰা তথা নৰ্থ ইষ্টবাসীৰ পৰা যথেষ্টখিনি আমি পাইছোঁ সহায় সহযোগিতা পাইছোঁ আৰু আমি ভাবোঁ আগন্তুক দিনবিলাকত আমি অসমৰ ৰাইজৰ তথা চিকিৎসা খণ্ডত এটা উল্লেখযোগ্য হস্পিটেল হিচাপে আমাৰ হস্পিটেলখনে নাম কৰিব আৰু আপোনালোকে ইতিমধ্যে গম পাইছে টাইমছ অফ ইণ্ডিয়া গ্ৰুপে আমাক এফৰ্ডেবল হেল্থ কেয়াৰ ইনষ্টিটিউশ্যন হিচাপে যোৱা এমাহৰ আগত আমাক সন্মানিত কৰিছে আমাৰ ডাইৰেক্টৰ ডক্টৰ ঋষিকেশ হাজৰিকা ডক্টৰ তনয়া কাকতি ডক্টৰ তনুশ্ৰী বৰ্ধন মেডামৰ নেতৃত্বত আমাৰ টীমটোৱে যথেষ্ট কষ্ট কৰি আছে আৰু অহা দিনবিলাকত আমি আৰু অত্যাধুনিক চিকিৎসা সেৱা অসম তথা নৰ্থ ইষ্টৰ ৰাইজলৈ আগবঢ়াব পাৰিম বুলি আমি আশা কৰিছোঁ আমাৰ উপলব্ধ সেৱাসমূহ হৈছে জেনেৰেল চাৰ্জাৰী জেনেৰেল মেডিচিন নেফ্ৰলজি নিউৰলজি কাৰ্ডিঅলজি ENT ইউৰলজি আদিকে ধৰি সকলো ধৰণৰ চিকিৎসা সেৱা প্ৰতিটো বিভাগৰে বিশেষজ্ঞ চিকিৎসকসকলে ৰোগীক উন্নত চিকিৎসা সেৱা প্ৰদানৰ ক্ষেত্ৰত সদায় দায়বদ্ধতা দেখুৱাই আহিছে কোৱা হয় ৰোগীৰ বাবে চিকিৎসকেই ভগৱান
কিন্তু আমাৰ বাবে ৰোগীয়ে হৈছে ভগৱান স্বৰূপ এগৰাকী ৰোগীৰ মুখৰ হাঁহিয়ে হৈছে আমাৰ বাবে প্ৰাপ্তি বহু সময়ত অতি সংকটজনক অৱস্থাত অহা ৰোগীও আমাৰ হাস্পতাললৈ আহি চিকিৎসা সেৱা গ্ৰহণ কৰি সুস্থ হৈ হাঁহিমুখে ঘৰলৈ উভতিছে আমি চেষ্টা কৰোঁ আমাৰ হাস্পতালত এটা সুন্দৰ সুস্থ বাতাবৰণ সৃষ্টি কৰিবলৈ যাৰ বাবে অনবৰত ৰোগীৰ সেৱা আগবঢ়াই থকা চিকিৎসক চিকিৎসাকৰ্মী আৰু সকলো কৰ্মচাৰীক কিছু বিনোদন দিবৰ বাবে আমি অনুষ্ঠিত কৰি আহিছোঁ বিভিন্ন ধৰণৰ খেল ধেমালি প্ৰতিযোগিতা আদি আমাৰ এনে ধৰণৰ প্ৰচেষ্টাই আমাৰ কসমো পৰিয়ালৰ সদস্যসকলৰ মাজত একতা ঐক্য বৃদ্ধি কৰাই নহয় দুগুণ উৎসাহেৰে কাম কৰি যোৱাত অনুপ্ৰেৰণা যোগাই আহিছে চাওঁতে চাওঁতে আমাৰ এই যাত্ৰাই এবছৰত ভৰি দিলেহি আমাৰ এই সফলতাৰ যাত্ৰাত অংশীদাৰ হোৱা প্ৰতিগৰাকী ব্যক্তিক ধন্যবাদ জনাইছো লগতে আপোনালোকৰ পৰা লাভ কৰা মৰম আৰু সঁহাৰিৰ বাবে আমি কৃতজ্ঞ